2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ ইতিমধ্যে চূড়ান্ত ৰুটিন প্ৰকাশ পাইছে আৰু এই ৰুটিনক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আৰু প্ৰশ্ন কৰা হৈছে যে এই ৰুটিনত এক খেলিমেলি সৃষ্টি হৈছে নেকি। ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছো ইয়া হৈছে SSLC 2026 ৰ চূড়ান্ত ৰুটিন আৰু 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা দুটা শিফটত অনুষ্ঠিত হ'ব। মৰ্নিং শিফট হৈছে 9 ৰ পৰা 12 লৈকে আৰু আফটাৰনুন শিফট হৈছে 1:30 ৰ পৰা 4:30 লৈকে আৰু প্ৰথম দিন অৰ্থাৎ 10 ফেব্ৰুৱাৰী টুইজডে অনুষ্ঠিত হ'ব MIL নাইবা ইংলিছ অলটি। সাধাৰণতে মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনা ইংৰাজী থাকে, কিন্তু এই বছৰ প্ৰথম দিনা আছে অসমীয়া নাইবা ইংলিছ অলটি। ইয়াক লৈ কিন্তু এক প্ৰশ্ন উত্থাপন হৈছে যে সাধাৰণতে ইংৰাজী থাকে, কিন্তু হঠাৎ এই বছৰ ইংৰাজীৰ ঠাইত কিয় অসমীয়া কৰা হ'ল। মেট্ৰিকৰ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী বুজি নাপায় আৰু প্ৰথম দিনা যদি ইংৰাজী থাকে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে বেছিকৈ ইংৰাজী ছাবজেক্টে পঢ়িব পাৰে আৰু পৰীক্ষাত ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰে। সেইকাৰণে বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰি আহিছে যে এই ৰুটিনত এক খেলিমেলি সৃষ্টি হৈছে নেকি। যিকেই নহওক 13 ফেব্ৰুৱাৰী অৰ্থাৎ তাৰে দুদিনমান পিছতেই ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা আছে মৰ্নিং শিফটত, মাত্ৰ দুটা দিন আৰু তাৰ পিছতেই ছ'চিয়েল ছায়েন্সৰ নিচিনা এটা ডাঙৰ ছাবজেক্টৰ পৰীক্ষা অনুষ্ঠিত হ'ব। এতিয়া তোমালোকলৈ প্ৰশ্ন যে মাত্ৰ দুটা দিনত গোটেই সমাজ বিজ্ঞান ছাবজেক্ট পঢ়ি শেষ কৰিব পাৰিবানে? এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা। ইতিমধ্যে 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে ইংৰাজী ছাবজেক্টৰ এখন ই-বুক প্ৰকাশ কৰা হৈছে। SSLC 2026 ৰ ইংৰাজীৰ প্ৰশ্ন কাকত যিমানেই টান নহওক কিয় প্ৰশ্ন এই ই-বুকৰ পৰাই আহিব। যদি এতিয়ালৈকে কোনোবাই ক্ৰয় কৰা নাই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি ক্ৰয় কৰিব পাৰে। দাম মাত্ৰ 199। 14 ফেব্ৰুৱাৰীত আছে মিউজিক, ডেন্স, উডক্ৰাফ্ট, হোম ছায়েন্স আৰু তাৰ পিছৰ 16 ফেব্ৰুৱাৰীত আছে ইংলিছ। মাত্ৰ 3 দিন পিছতে তোমালোকৰ ইংৰাজী পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই 3 দিন পঢ়ি ইংৰাজী শেষ কৰিব পাৰিবানে? এই ভিডিঅ'ত কমেণ্ট কৰিবা। তাৰপিছত 20 ফেব্ৰুৱাৰী মৰ্নিং শিফটত জেনেৰেল মেথমেটিক্সৰ পৰীক্ষা আছে আৰু 4 দিন এইটো কিন্তু তোমালোকৰ বাবে বহুত ভাল। 3 দিন পিছত অৰ্থাৎ 23 ফেব্ৰুৱাৰীত জেনেৰেল ছায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ'ব। 24 ফেব্ৰুৱাৰী মণিপুৰ, সান্থালী এই দুটা ছাবজেক্টৰ পৰীক্ষা অনুষ্ঠিত হ'ব। 25 সেইদৰে তোমালোকে চাই ল'বা আৰু লাষ্ট এক্সাম হৈছে 27 ফেব্ৰুৱাৰী।